নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যিহেতু আৰপিএফ ৰেলৱে প্ৰটেকচন ফৰ্জৰ কাৰণে 2024 ৰ মাজৰ ভাগতে অনলাইন এপ্লাই চলিছিল যত নেকি 4200 পোষ্ট আছে অল ইণ্ডিয়াৰ কাৰণে এতিয়া যেটো এক্সামে হ'ব এক্সাম আপোনালোক অলৰেডি এডমিট কাৰ্ড আহিছে আৰু কেনেদৰে চেক কৰিব লাগিব আপোনাৰ এক্সাম কেতিয়া আছে এক্সাম ষ্টেটাস এপ্লিকেশন ষ্টেটাস কেনেদৰে চাব যদি নাজানে এতিয়াও যদি গম পোৱা নাই মোৰ ইউটিউব চেনেলৰ হোম পেজত যাওক মানে আপুনি হোম পেজত গৈ প্ৰতিটো ভিডিও তন্নকে চাই কেনেদৰে ডাউনলোড কৰিব পাৰিব আৰু কেনেদৰে চেক কৰিব পাৰিব গোটেই তথ্যখিনি জানি আপোনাৰ যদি এপ্লাই কৰিছিলে আপুনি এক্সাম কেতিয়া আছে এইটো ভিডিওৰ তলত কমেন্ট কৰিবলৈ নাপাহৰিব এতিয়া প্ৰথমতে যেহেতু এক্সাম হ'ব প্ৰথম এতিয়া যেটো 2 মাৰ্চৰ পৰা এক্সাম ষ্টাৰ্ট হ'ল আমি জানিব লাগিব আপোনালোকে যদি এতিয়াও মই কৈছো আকৌ যদি এডমিট কাৰ্ড আহিলে বুলি গম পোৱা নাই বা কেনেদৰে এডমিট কাৰ্ডখন চেক কৰিব কেনেকে মেইলত মেছেজ আহিছে যেটো এসসিএসটি বাস ট্ৰেইন টিকেট ফ্ৰী আছে গোটেই ভিডিওখিনি আপুনি চাই লওক কন্টিনিউ যদি আগত যদি চাই আছে তেন্তে চাবলৈ প্ৰয়োজন নাই যদি প্ৰথম ভিডিওটো খুলিছে এটো ভিডিও থাম্বনেলখন দেখি তেন্তে সেই ভিডিও কিটা চাই লওক তাৰ পিছত আৰু এডমিট কাৰ্ডটো ডাউনলোড কৰি লওক আৰু কেতিয়া আছে যদি এপ্লাই কৰিছে কোনটো শিফটত আছে কোড পৰিছে জনাবলৈ নাপাহৰিব এতিয়া এক্সামৰ বিষয়ে দুটামান কথা পাতিম যেহেতু এক্সাম প্ৰথমতে হ'ব 2 তাৰিখৰ পৰা 20 মাৰ্চলৈকে এক্সাম চলি থাকিব তাৰ ভিতৰতে আপোনাৰ যিকোনো এটা দিনত যিকোনো এটা শিফটত আপোনাৰ এক্সাম যেহেতু হ'ব সেইভাবে আপোনালোকে এপ্লিকেশন ষ্টেটাসটো খুব সোনকালে চেক কৰক আৰু এক্সাম হোৱাৰ 4 দিনৰ আগতে আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এতিয়া প্ৰথম আমি এক্সাম সিলেবাসটো জানিব লাগিব মই অলৰেডি কৈছো টোটাল 42000 4200 পোষ্ট আছে অল ইণ্ডিয়াৰ কাৰণে আৰু এটা কথা আগতে কলো এইবাৰ কোনো ধৰণৰ আমাৰ অসমৰ কাৰণে এক্সট্ৰাকে পোষ্ট নাই বা নৰ্থ ইষ্টৰ কাৰণে এক্সট্ৰাকে পোষ্ট নাই অল ইণ্ডিয়াৰ ভিতৰত আপোনালোকৰ যেটো কাট অফ বনিব তাৰ আপোনাৰ মেৰিট লিষ্টত আহিব লাগিব সেই কাৰণে কিছুমান ট্ৰিক্স ইউজ কৰিব লাগিব আপোনালোকে অকল পঢ়ি থাকিলে নহব যদি আপুনি বহুত স্মার্ট হয় বহুত সুকা হয় মেন্টালি তেতিয়াহে আপুনি এক্সামটো ক্র্যাক কৰিব পাৰিব আমাৰ অসমৰ লৰাছলি কথা কৈছো যেহেতু অসমত ভাল তেনেকুৱা কোচিং সেন্টাৰ নাই ইউপি বিহাৰৰ কথা নকওঁ তাত যথেষ্টখিনি সুকাই হয় বহুত হাই কাট অফ যায় গম পায় এটা যেহেতু অল ইণ্ডিয়াৰ কাট অফটো বনিব তাৰ মেৰিট লিষ্টত আহিবলৈ হলে আপুনি পঢ়াৰ লগতে কিছুমান সুপাৰ ট্ৰিক্স ইউজ কৰিব লাগিব যত নেকি এটো ভিডিওতে আপোনালোকে চাবলৈ পাব অকমান দীঘলীয়া হলো ভিডিওটো হেখলৈকে চাব বহুখিনি কামত আহিব আপুনি যদি এক্সামটো দিম বুলি ভাবিছে মই কলে 42100 4200 পোষ্ট আছে অল ইণ্ডিয়াৰ কাৰণে লৰাছলি মিলাই কোট কিমানটা আছে বাদ দিয়ক 4200 পোষ্ট বুলি ধৰক যথেষ্টখিনি ক্যান্ডিডেট মাতিব এটা পোষ্টত যদি 10 টাকে ৰানিং কৰিবলৈ মাতে ৰানিংটো যেটো ইজি নহয় যদি আপুনি ৰানিংত কৰিবলৈ পায় আপোনাৰ 80% চাকৰি হৈ গল বুলি ধৰিব পাৰে কিন্তু ইয়াৰ ৰানিংটো হাৰ্ড আছে আপুনি 5 মিনিট 45 সেকেন্ডত মাৰিব লাগিব 1600 মিটাৰ আৰ্মি নিচিনা ইমান ইজি নহয় আৰু হাই জাম্প মাৰিবলৈ প্ৰায় 4 ফুট হাই জাম্প মাৰিব লাগিব আৰু লং জাম্পটো পাৰিব 14 ফুট লং জাম্প মাৰিব লাগিব কিন্তু ইমানো ইজি নহয় এইগিটা প্ৰসেস ক্লিয়াৰ কৰা এক্সাম পাস কৰাৰ পিছত সেইভাবে আপুনি তাৰ মেৰিটত যেহেতু এটা পোষ্টৰ এগেইনষ্ট 10 টাকে মাতিব 4200 পোষ্টত 42000 লৰাছলি আপোনালোকৰ ৰানিং কৰিবলৈ মাতিব তাৰ মেৰিটত আনিবলৈ কিছুমান ট্ৰিক্স দিম আপোনালোকে ভিডিওটো এক্সামত ইউজ কৰি চাব আৰু কেনেকুৱা যেতিয়া এনসাৰ কি আহিব আপোনালোকে জনাব কিমান মান নম্বৰ ইউজ মানে উঠাব পাৰিলে প্ৰথম কথা হল এক্সামৰ সিলেবাসটো কৈছো আপোনালোকৰ এক্সামৰ সিলেবাসটো হল 120 মাৰ্কৰ কুৱেশ্যন পেপাৰ আহিব আৰু আপোনাৰ অসমীয়া ভাষাতে আপুনি এক্সামটো দিব পাৰিব হিন্দী ইংলিশ যদি কাৰোবাৰ প্ৰবলেম হয় বা যদি হিন্দী ইংলিশত দিও বুলি পাৰিব আপুনি তাত সিলেক্ট কৰি দিব পাৰিব আমাৰ অসমৰ অসমীয়া ভাষাটো আপুনি এক্সামটো দিব পাৰিব টোটাল 120 কুৱেশ্যন আহিব 120 টা কুৱেশ্যন 120 মাৰ্কৰ হ'ব তিনটা চেপ্টাৰ পাৰ্ট আহিব ৰিজনিং 35 মাৰ্কৰ আহিব মেথছ আহিব অংক আহিব 35 মাৰ্কৰ 35 মাৰ্কৰ আৰু লগতে 50 মাৰ্কৰ জেনাৰেল নলেজ আটাইতকৈ টান বুলি ক'ব পাৰি আপুনি যদি বহুত সাধাৰণ জ্ঞান বহুত যদি জিকে কুৱেশ্যন পঢ়ে তেতিয়াহে হয়তো এটা দুটা কমন পৰিব পাৰে যেহেতু জিকে কমন নপৰে যদি আপোনালোকে এক্সাম দি পাইছে তেতিয়া নিশ্চয় গম পাব জিকে কমন পেলোৱাত বহুত কঠিন আছে সেইভাবে আপোনালোকে ট্ৰিক্স কেনেকৈ ইউজ কৰিব মই কৈ আছো ভিডিওটো হেখলৈকে চাই ৰাখক প্ৰথম আপুনি ৰিজনিং মেথছ যিমান পাৰে কৰিব মানে আপুনি যিমান পাৰে
তাৰ পিছত মেইন খেলটো আহিলে জিকে 50টা কোৱেশ্যন আহিব 50 মাৰ্ক থাকিব জিকেত কি কৰিব আপোনালোকে কিছুমান সুপাৰ টিক্স ইউজ কৰিব লাগিব আমি তাই জিকে আপোনালোকৰ মেৰিটটো বনাব আপুনি অংকত 30 ভিতৰত 35 ভিতৰত 35 পালেও নহব ৰিজনিঙত 35 ভিতৰত 35 পালেও নহব মাত্ৰ 70 মাৰ্কহে হ'ব 70 মাৰ্কত আপুনি হয়তো ফিজিক্যাল দিবলৈ পাব পাৰে কিন্তু মেৰিটত নবনিব 100 চুবকে লাগিব এই কাৰণে আপুনি জিকে ভালকে স্কোৰ কৰিবই লাগিব নিজে পঢ়াখিনিটো কৰিব আৰু নোৰাখিনিও আপুনি ট্ৰিক্স ইউজ কৰি স্কোৰ কৰিলেহে আপুনি ফিজিক্যাল দিবলৈ পাব মনত ৰাখিব কথাটো জিকেত কিছুমান ট্ৰিক্স আছে যেনে আপুনি প্ৰশ্নটো যি নহওক শুনিছে বা নাই শুনা মতলব নাই মই পিছত মোবাইল স্ক্ৰীনত দেখাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথমতে মুখত কৈ লৈছো জিকে যি কুৱেশ্যনে নাহক আটাইতকৈ উত্তৰকেইটা চাব যিটোত আটাইতকৈ বেছি আখৰ থকা উত্তৰটোৱে শুদ্ধ হয় আৰু আটাইতকৈ ছুটি কম আখৰ থকা উত্তৰটোৱে আপোনালোকৰ জিকেত শুদ্ধ হয় এইটো টিপছ আপোনালোকে মন কৰি ল'ব আপোনালোকে হয় নহয় কমেন্ট কৰিব পিছত এতিয়া মই মোবাইল স্ক্ৰীনত ধুনীয়াকৈ দেখাই প্ৰমাণ সহকাৰে আপোনালোকক দেখাম আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু লাইক কৰি দিব আগতে কৈ লৈছো চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে কেনেদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু আপুনি এডমিট কাৰ্ডখন ষ্টেটাসটো কেনেদৰে চেক কৰিব পাৰিব আগৰ ভিডিঅ'কেইটা মোৰ ইউটিউব চেনেলৰ হোম পেজত গৈ চাই লওক বা সাৰ্চ কৰি দিলেও আপুনি আহি যাব নিৰঞ্জন বৰা বুলি তেতিয়া গোটেই কথাখিনি গম পাব আপোনাৰ কেতিয়া এক্সাম আছে কেনেদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব কোনটো শিফটত পৰিছে গোটেই কথাখিনি গম পাব লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব এতিয়া আহক মোবাইল স্ক্ৰীনত জিকে ট্ৰিক্সটো আপোনালোকে শিকি লওক আপোনাৰ এক্সামত বহুখিনি সহায়ক হ'ব আহক এতিয়া খুব ইন্টাৰেষ্ট দি মনপুতি আপোনালোকে ভিডিঅ'টো চাওক মই যিকেইটা কথা ক'ম আৰু যিকেইটা কুৱেশ্যন দিম আপোনাৰ হয়তো 90% কমন পৰি যাবলৈ আছে মই বহুখিনি ষ্টাডি কৰিছো যত নেকি মইও এক্সাম দিম যদি ভিডিঅ'খিনি কন্টিনিউ চাই আছে গম পাই মই যেটো জবৰ কাম ট্ৰাই কৰি আছো আপোনালোকৰ 90% ইয়াৰ যিকেইটা কুৱেশ্যন দিম বাৰেপতি আহি থাকে মানে আপোনাৰ হয়তো শিফটত আহি যাব পাৰে সেইবাবে আপোনালোকে ইন্টাৰেষ্টেড দি চাওক এই কুৱেশ্যনটোত যদি চাই কোনখন দেশত সৰ্বাধিক কপাহ উৎপাদন হয় এতিয়া আমি চাম এতিয়া আপোনালোকে উত্তৰটো দেখি আছে বুলি আপোনালোকে জানিব পাৰে কিন্তু যেতিয়া নাথাকিব তেতিয়া কনফিউজ লাগি যাব আৰু আপুনি এইটো হয়তো পঢ়া প্ৰশ্ন নহবও পাৰে এইটো প্ৰশ্ন তেতিয়া আপোনালোকে কি মন কৰিব আপোনালোকে চাব এ বি সি ডি আটাইতকৈ গোটেই 4টা উত্তৰৰ ভিতৰত আটাইতকৈ দীঘল অপচন কোনটো আছে প্ৰথমতে চইচ কৰিব কিন্তু দীঘল নাইবা ছুটি যদি দীঘলটো আমি চাওঁ তেতিয়া আছে পাকিস্তান ইয়াত কিন্তু পাকিস্তানটো শুদ্ধ নহয় তা সেইভাবে আপুনি দীঘলটো হয়তো শুদ্ধ হ'ব পাৰে ছুটিটো শুদ্ধ হ'ব পাৰে কিন্তু এটো কুৱেশ্যনত আপোনালোকৰ আটাইতকৈ ছুটি চিনটো দেখিছে আটাইতকৈ কম আখৰ আছে কম সংখ্যা আছে সেইভাবে চিনটোৱে শুদ্ধ হৈছে আপোনালোকে দেখিছে তাৰপিছত আনটো কুৱেশ্যনত আপোনাৰ দীঘলটো কথা যে মই কৈ আছো ইয়াত যদি চাই অৰুণাচল প্ৰদেশৰ ৰাজধানী কি অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি সুধিছে কিন্তু ইয়াত আপুনি এটো প্ৰশ্ন জীৱনতো পঢ়িও নাচাব পাৰে বা এটো জনা সকলেতো জানে কিছুমানে হয়তো পঢ়ি নাপাবও পাৰে এটো প্ৰশ্ন পঢ়া নাথাকিবও পাৰে তেওঁলোকে কি কৰিব আটাইতকৈ বেছি আখৰ আছে ইটানগৰত যদি চাই 5টা আছে আখৰ হিচাপে 5টা আছে আৰু দেখাটো ডাঙৰ আৰু বাকিখিনিত কম আছে কম সংখ্যা আছে কম আখৰ সংখ্যা আছে আৰু দেখাটো সৰু বাকিখিনি কিন্তু ইয়াৰ দীঘল দেখা ইটানগৰটো আছে সেইভাবে ইটানগৰটো শুদ্ধ হৈছে তাৰ পিছত যদি চাই এনে ধৰণৰ কিছুমান কুৱেশ্যনত আপোনালোক কনফিউজ হৈ যাব পাৰে তেতিয়া ক্ষেত্ৰত এটো আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব কোনটো চইচ কৰিব এতিয়া দেখিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠক বছৰত কেইবাৰ হয় বছৰত এবাৰ বছৰত দুবাৰ বছৰত এবাৰ মাজে মাজে এতিয়া যদি আমি ডাইৰেক্ট দীঘলটো চইচ কৰিলো কিন্তু এটো কুৱেশ্যন আপোনালোকৰ ভুল দেখা পালোহেতেন সেইভাবে এইটো আপোনালোকৰ ভগৱানৰ লাকৰ লগত ডিপেন্ড কৰিব এনেকুৱা কুৱেশ্যন যদি আহি যায় আপোনালোকক কিন্তু কনফিউজত পেলাই দিব এইটো কথা মনত ৰাখিব এইটো চক ইয়াৰ যদি চাই 17 নম্বৰটো চক ভাৰত আৰু চীনক বিভাজিত কৰা ৰেখাডাল কি নামেৰে জনাজাত ইয়াৰ কোনোটোৱে নহয়তো বাদ দিব প্ৰথমতে ইয়াত বহুত দীঘল দেখি হেতু আপুনি বহাই দিলে যদি লাগ ভাল থাকে তেতিয়া শুদ্ধ হ'ব পাৰে কোনোবাটো কুৱেশ্যন কিন্তু এইটো একেবাৰে এইটো অপচন বাদেই দিব ইয়াৰ কোনোটোৱে নহয় এইটো নাই বুলি ভাবি ল'ব তাৰ পিছত ওপৰকিটা যি আছে আপোনালোকে শেয়াৰ কৰি ল'ব তাৰ পিছত হয়তো দীঘলটো বহাব হয়তো ছুটিটো বহাব দেখিছে দীঘলটো বহালে ইয়াত মেক মোহন লাইনটো আপোনালোকৰ শুদ্ধ হ'ব তাৰ পিছত আহিলে ইণ্ডিয়া গেট কোড আছে ইয়াত ক'বলগা নাই এটো কুৱেশ্যন জানিব হয়তো বহুতে দিল্লীত আছে আটাইতকৈ ছুটি দেখিছে না দিল্লীটো ছুটিকে লিখিছে সেইভাবে ছুটিটোৱে শুদ্ধ আছে তাৰ পিছত এটোটো একদম প্ৰমাণ সহকাৰে চাওক তলৰ কোনজন ব্যক্তি কেতিয়াও ভাৰতৰ বিত্তীয় মন্ত্ৰী নাছিল এইবোৰ পঢ়ি পোৱা নাই বাদ দিয়ক আপুনি আটাইতকৈ ছুটিটোৱে শুদ্ধ হৈছে দেখিছে না
আৰু হয়তো একেবাৰে দীঘলটো শুদ্ধ হ'ব কিছুমান কুৱেশ্যনত। এইটো কুৱেশ্যনৰ আটাইতকৈ চুটিটো শুদ্ধ হৈছে। তাৰপিছত এইটো চাওক, ডেছ ক্ষেত্ৰখনত অসাধাৰণ অৱদানৰ বাবে অস্কাৰ বঁটা প্ৰদান কৰা হয়। ইয়াত দেখিলেই আটাইতকৈ দীঘল অলপ লগাগতে লাগিছে চলচ্চিত্ৰটো, সেইবাবে চলচ্চিত্ৰটোৱে শুদ্ধ হৈছে। বা চিত্ৰকলাটো কিন্তু কিবা এটা হ'লেও অলপ কম লাগিছে, কিন্তু চলচ্চিত্ৰত অলপ বেছি আখৰ আছে, দেখিছেনে? ইয়াত 5টা আছে, প্ৰথম ছয়টো দেখিছেনে? 2টা আখৰ লগাই দিছে, কিন্তু চিত্ৰকলা তেনেকুৱা নাই, সেইবাবে চলচ্চিত্ৰটো শুদ্ধ হৈছে। তাৰপিছত আহিলে পৃথিৱীৰ ওচৰেৰে প্ৰদক্ষিণ কৰা গ্ৰহ কোনটো? ইয়াত আৰু ক'বলগীয়া নাই, আটাইতকৈ শুক্ৰটোৱে। জনাসকলে জানে, নজনাসকলে ছুটি পায়, এইটো বহাই দিলে আপোনাৰ শুদ্ধ হ'ব। তাৰপৰা উদ্ভিদত ডেছ থকাৰ বাবে পাত সেউজীয়া হয়, এইটো গম পাইছে। আটাইতকৈ দেখাত ক্লৰ'ফিলটো আপোনালোকৰ শুদ্ধ হৈছে, সেইবাবে দেখাত ডাঙৰ লাগিছে, সেইবাবে শুদ্ধ হৈছে। তাৰপিছত আমাৰ সৌৰজগতৰ কেন্দ্ৰ হৈছে সূৰ্য। এইকেইটাই, মই আপোনালোকে এইকেইটা পঢ়ি নাথাকোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰখাই ল'ব। এইকেইটা কুৱেশ্যন অহাৰ খুবেই চান্স আছে, মই আপোনালোকক স্ক্ৰল কৰি দিছোঁ। আৰু এই ট্ৰিক্সটো আপোনালোকৰ বহুতে হয়তো নাজানে, ক'তো নাপাবই আমাৰ অসমীয়াত। মই আপোনালোকৰ যিকেইটা ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ বহুখিনিয়ে এক্সামত সহায়ক হ'ব। RPF বুলি নহয়, যিকোনো এক্সামতে আপোনালোকক সহায় কৰিব। কেনেকুৱা পালে ট্ৰিক্সটো কমেণ্ট কৰিব, বুজি পালে নাই কমেণ্ট কৰিব। আৰু যদি এবাৰত ভিডিঅ'টো বুজি পোৱা নাই, 2-3বাৰ চাব, নিশ্চয় বুজি পাব। সকলো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আৰু আগন্তুক দিনত আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিম। আৰু কিহৰ ওপৰত, যদি এক্সাম অলপ কুৱেশ্যনৰ ওপৰত, যিহেতু দিন নাই, 2 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হৈ গ'ল, অলপ 15-20 তাৰিখলৈ যদি কাৰোবাৰ এক্সাম পৰেগৈ, যদি লাগে কুৱেশ্যন পেপাৰ যদি লাগে, তেন্তে কমেণ্ট কৰিব, মই কুৱেশ্যন দিবলৈ চেষ্টা কৰিম, 10-20টাকৈ যিমান পাৰোঁ ভিডিঅ' আকাৰে। আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গোটেই তথ্যখিনি পাই ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো দি দিছোঁ, টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব। আৰু কিবা জানিবলগীয়া দেখিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কেতিয়া আপোনালোকৰ এক্সামসমূহ আছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ, ধন্যবাদ।